হেল্ল' এভৰিৱান, গুড আফটাৰনুন সকলোকে। আৰু আজি আহিছে আমাৰ ঘৰলৈ মা আৰু দেউতা, মানে গুৱাহাটীৰ পৰা আহিছে বহুত দিনৰ মূৰত। আচলতে আমাৰ দেউতাৰ এক্সিডেণ্ট হৈছে, তো তাৰ কাৰণে খবৰ এটা ল'বলৈও আহিল। আৰু বহুত দিন অহাও নাছিল, আচলতে নিমিলে যেনেকৈ মানে দেউতাৰ অফিচ আৰু জান মাতটো কেনেকৈ ঘৰত এৰি থৈ আহিছে, আৰু উপায়ো নাই, নাহিলেও নহয়। আৰু এইফালে দুই বিয়নী আৰু এইফালে দুই বিয়ৈ পূৰা কথা পাতি আছে। তাৰপিছত সন্ধিয়া আমি ওলালোঁ এপাক বজাৰলৈ বুলি, ঘৰৰো বস্তু কেইটামান আনিবলৈ আছিলে। আৰু যিহেতু বেহেনো আছে, তাই আৰু মোৰো কিবা কিবি তেনেকৈ, আৰু মাকো লৈ ল'লোঁ। আৰু এতিয়া আমি গৈ পালোহি বজাৰ। তাৰপিছতে ইফালে মই একদম আগত, বেহেন আৰু মায়ে দেহা মানুহক লৈ আহি আছে। আৰু এয়া দেহা মানুহক দেখিছেনে, একদম দোকানত তাক খোজকাঢ়িবলৈ লাগে। আৰু কোনোবাই কিবা ক'লে একদম এনেকুৱা দম দিয়ে নহয়, কাকো মানে ধৰিবলৈ নিদিয়ে। আকৌ কোনোবা সময়ত সি আকৌ ধুনীয়াকৈ হাঁহিও দেখায়, আকৌ নমস্কাৰো দিয়ে, নমো কৰে দেই। আৰু এয়া সি পূৰা খোজকাঢ়ি আছে, কোচত নাথাকে মানে। তাৰপিছত তেনেকৈ বজাৰ চজাৰ কৰি মেলি আমি ওলালোঁ ঘৰলৈ বুলি। আৰু এয়া হৈছে নেক্সট ডে, দেউতাক চেকআপলৈ বুলি নিবলৈ ওলাইছে। এইফালে বাবা আৰু দেউতা আৰু বেহেন যাব, যিহেতু মানে ধৰিবলৈ লাগে দেউতাক, সেইটো কাৰণে। আৰু এতিয়া হস্পিটেল যাব ওলাইছে যে দেহা মানুহে ভাবিছে ক'ৰবাত ফুৰিবলৈ যাব নেকি, তাৰো মানে যাবলৈ মন। গাড়ীখনত সিও উঠেগৈ। আৰু এতিয়া সি পেহীয়েকৰ লগত অকণমান যাবগৈ গাড়ীখনত আধালৈকে। বাকী আজিলৈ ইমানেই, বাই বাই।